নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই যশী শইকীয়াই তোমালোকক ই-কক্ষালৈ স্বাগতম জনাইছো। আজি আমি সপ্তম শ্ৰেণীৰ 2 নম্বৰ অধ্যায় ভগ্নাংশ আৰু দশমিকৰ অনুশীলনী 2.3 বাকি ৰৈ যোৱা প্ৰশ্নখিনি আলোচনা কৰিম। তেনেহলে আহাচোন আজি চাও কি প্ৰশ্নবোৰ আছে। 4 নম্বৰটোত চোৱা কি দিয়া আছে, টকাত প্ৰকাশ কৰিব দিছে। কিহত দিছে? টকাত প্ৰকাশ কৰিব দিছে। কিহত আছে 1 নম্বৰটো? 5 পইচা। আমি জানো ন 1 টকা হ'ব কাৰণে কিমান পইচা লাগে? 100 পইচা কি হয়? 1 টকা। ঠিক আছে? 100 পইচাৰে কি হয়? 1 টকা। এতিয়া এটো যেহেতু পইচাত আছে, আমি ইয়াক কিহত নিব লাগিব? ই সৰু এককত আছে, সৰু সংখ্যাৰ আছে। ইয়াক আমি ডাঙৰলৈকে নিব লাগিব। আৰু মই কৈছোৱে ন যে সৰুৰ পৰা ডাঙৰ কৰিলে আমি সদায় তাক হৰণ কৰিব লাগিব। ঠিক আছে? এতিয়া 5 পইচা। গতিকে আমি জানো ইয়াক 100ৰে হৰণ কৰিব লাগিব। ঠিক আছে? ইয়াক আমি কি কৰিব লাগিব? 100ৰে হৰণ কৰিব লাগিব। যেহেতু তলত কি আছে? দুটা শূন্য আছে, হয় নহয়? দুটা শূন্য থাকিলে দুটা সংখ্যাৰ আগত দশমিকটো বহিব। অৰ্থাৎ ওপৰত অলৰেডি কি আছে? 5 আছে। আমি এটা শূন্য বহুৱাই দিব লাগিব। দশমিকৰ আগতো আমি শূন্য এটা দি থব লাগে। সো এইটো কি হ'ল? 0.05 টকা পালো আমি। নেক্সট আমি 2 নম্বৰ প্ৰশ্নটোত যাওঁ। 2 নম্বৰত কি দিছে? 5 টকা 5 পইচা। একেবাৰে সহজ এই অংক কেইটা। 5 টকা আৰু কি আছে? 5 পইচা। 5 টকাটো 5 টকা হিচাপে থাকিব। যোগ 5 পইচা। আমি আগৰটো কৰিলোৱে নহয় ন? 5 পইচাটো 5 টকালৈকে নিউতে আমি ডাইৰেক্ট হেতু উত্তৰো বহাই দিব পাৰো, কিন্তু আমি ইয়াতে কৰি দেখাও। এটো আমি টকাত নিব লাগিব। 100ৰে হৰণ কৰি দিলো। ঠিক আছে? 100ৰে ইয়াক হৰণ কৰি দিলো। পইচাত আছিলে, টকাত গ'ল। সো এবাৰ 5 প্লাস এইখিনি আমি কি পাম? দুটা শূন্য আছে, গতিকে এইটো হ'ব। গোটেইখিনি টকা হৈ গ'ল। তো এতিয়া আমি এইটো যোগ কৰিব লাগিব। যোগ আমি ডাইৰেক্ট কৰিবও পাৰো, বা এনেকে তোমালোকে এনে মই শূন্য দুটা দিলো দশমিক দি পেলাই ইয়াৰ লগত মিলাব কাৰণে। সো আমি এনেকে যোগ কৰিব পাৰো। ইয়াতে 5, ইয়াতে 0, দশমিক, ইফালে 5। সো উত্তৰটো কি হ'ব? 5.05 টকা। এইটোৱে হ'ল ইয়াৰ উত্তৰ। নেক্সট 3 নম্বৰ প্ৰশ্নটো চোৱা। 3 নম্বৰত কি দি আছে? 55 টকা আৰু 55 পইচা। টকা যোগ এইটো 100ৰে। সো আমি কি পালো? 55 প্লাস এইখিনি কি হ'ব? 0.55। এতিয়া আমি 55 নকওঁ, 0.55 টকা। এইটো হ'ব 55.55 টকা। ঠিক আছে? নেক্সট আমি যাওঁ ইয়াৰ 4 নম্বৰ প্ৰশ্নটোত। 50 টকা আৰু 50 পইচা।
এইটো 50 টকাই হৈ থাকিব যোগ 50/100 টকা এইটো হ'ব 50 প্লাস 0.50 0.50 so এইখিনি কিমান পাম আমি 50.50 টকা এইটো হল ইয়াৰ উত্তৰ ঠিক আছে নেক্সট 5 নম্বৰ প্ৰশ্নত আহিলে 5 নম্বৰ প্ৰশ্নত কি আছে কোনটো ডাঙৰ আমাক উলিয়াব দিছে কোনটো ডাঙৰ হ'ব দুটা সংখ্যা দিছে ইয়াৰে কোনটো ডাঙৰ মুখমুখি উত্তৰ দিব দিছে ঠিক আছে এতিয়া ইয়াতে দিছে কিমান এটা আছে 0.2 আৰু এটা আছে 0.02 এতিয়া চাবা দুটাৰে দশমিকৰ আগত কি আছে শূন্য আছে অৰ্থাৎ বেলেগ সংখ্যা নাই গতিকে ইয়াৰ পিছৰ সংখ্যাটোলৈকে আমি চাব লাগিব ইয়াৰ পিছত যেটো ইয়াৰ দশমাংশ স্থান হেতুত ইয়াতে কি আছে এইটো 2 আছে কিন্তু ইয়াতে কি হৈ আছে ইয়াতে শূন্য হে আছে গতিকে ইয়াৰ পৰা আমি ক'ব পাৰো যে 0.22 হে কি হ'ব 0.02 তকৈ ডাঙৰ হ'ব ইয়াৰ উত্তৰটো কি হ'ব 0.2 এইটো হে কি হ'ব ডাঙৰ 0.22 হে কি হ'ব ডাঙৰ হ'ব 2 নম্বৰটোত চোৱা ইয়াতে কি দিছে 3.82 আৰু ইয়াতে 3.30 এতিয়া চাবা দুটাৰে আগৰ সংখ্যাটো একে হৈ আছে 3 দশমিক আহিল নেক্সট যেটো ইয়াৰ স্থান আছিলে দশমাংশৰ স্থান ইয়াতে কি হৈ আছে শূন্য হৈ আছে আৰু ইয়াতে কি হৈ আছে 3 হৈ আছে অৰ্থাৎ এইটোহে কি হ'ব এইটোতকৈ ডাঙৰ হ'ব গতিকে 3.30 ডাঙৰ 3.30 ডাঙৰ হ'ব নেক্সট 5 আৰু 0.5 ইয়াতে দেখা দেখিকে আমি ক'ব পাৰো হয়নে 5টোৱে কি হ'ব ইয়াতে ডাঙৰ 5টোৱে ইয়াতে ডাঙৰ কাৰণ ইয়াতে কোনো দশমিক নাই একো নাই ডাইৰেক্ট পূৰ্ণ সংখ্যা এটা আছে নেক্সট আমি 4 নম্বৰটোত চাও 4 নম্বৰটোত কি দিছে 0.4 এফালে 0.44 ইয়াতেও চাবা 0.44 এতিয়া ইয়াৰ পিছত কি আছে এটো সংখ্যা 0.4 একো নাই মানে কি শূন্য এটা আছে ঠিক আছে এতিয়া ইয়াতেও শূন্য আছে ইয়াতেও শূন্য আছে দশমিক আহিল 4 আছে ইয়াতেও 4 আছে কিন্তু এইটোৰ ক্ষেত্ৰত কি আছে শূন্য আছে আৰু এইটোৰ ক্ষেত্ৰত কি দেখা পাইছো 4 আছে গতিকে এই সংখ্যাটোহে কি হ'ব ডাঙৰ হ'ব 0.44 কি হ'ব ডাঙৰ হ'ব সো এইখিনি আছিল 5 নম্বৰৰ এবাৰ আহিব অনুশীলনী 2.3 একেবাৰে শেষৰ প্ৰশ্নটো হেইটো হল 6 নম্বৰটো 6 নম্বৰটোত চোৱাচোন কি দিয়া আছে যে বাৰ্ষিক খেল ধেমালিৰ লৰাৰ দীঘল জাপ প্ৰতিযোগিতাত ৰক্তিমে 3.3 মিটাৰ আৰু প্ৰাঞ্জলে 333 সেন্টিমিটাৰ দূৰত্ব জপিয়ালে কোনে বেছি জপিয়ালে আৰু কিমান বেছি জপিয়ালে এটো আমাক উলিয়াব দিছে ৰক্তিমে কিমানখিনি 3.3 তাৰ মিটাৰত আছে চাবা আৰু প্ৰাঞ্জলৰ খিনি কিমানত আছে সেন্টিমিটাৰত আছে অৰ্থাৎ প্ৰাঞ্জলৰ খিনি আমি কিহত নিব লাগিব মিটাৰত নিব লাগিব দুটা যেতিয়া মিটাৰত থাকিব তেতিয়া আমি তা কি কৰিব পাৰিম তুলনা কৰিব পাৰিম আৰু তেতিয়াই আমাৰ সঠিক উত্তৰটো ওলাব এনে হলে সমাধানত কি লিখিম আমি ৰক্তিমে জপিয়ালে কিমানখিনি 3.3 মিটাৰ আৰু প্ৰাঞ্জল
প্ৰাঞ্জলে জঁপিয়ালে কিমান 333 সেন্টিমিটাৰ সো এইটো আমি কিহত নিম মিটাৰত এবাৰ হল মিটাৰ গতিকে কি পালো দুটা শূন্য আছে গতিকে দুটা সংখ্যাৰ আগত বহিলে 3.33 মিটাৰ পালো তো প্ৰাঞ্জলে কিমান জঁপিয়ালে 3.33 মিটাৰ আৰু ৰক্তিমে জঁপিয়ালে 3.3 মিটাৰ এতিয়া কোনে কিমান বেছি জঁপিয়ালে ইয়াৰ পৰা যদি আমি চাও সোৱা ৰক্তিমে জঁপিয়ালে 3.3 আৰু প্ৰাঞ্জলে 3.33 চাবা ইয়াতে 3.3 আৰু এটা হল 3.33 এইখিনি একো নাই মানে কি শূন্য আছে হয়নে একো নাই মানে শূন্য তাৰ মানে এইটোহে কি হ'ব ডাঙৰ হ'ব অৰ্থাৎ এইটোত কোন কাৰ আছিলে প্ৰাঞ্জলৰ আছে সো আমি লিখিব পাৰিম যে প্ৰাঞ্জলে বেছি জঁপিয়াইছিলে গতিকে আৰু কিমানখিনি জঁপিয়াইছিলে হেতু আমাক উলিয়াব দিছে গতিকে এতিয়া কিমানখিনি জঁপিয়াইছিলে এটাই পাইছে 3.3 এটাই পাইছে 3.33 3.33 আৰু এজনৰ 3.3 এটো যদি মাইনাস কৰো কি পাম এটো 3 এটো 0.0 অৰ্থাৎ কিমানখিনি বেছি জঁপিয়াইছিলে 0.03 মিটাৰ 0.03 মিটাৰ গতিকে কিমানখিনি 0.03 মিটাৰ এইটোৱে হ'ব ইয়াৰ উত্তৰ গতিকে আজি অনুশীলনী 2.3 খিনি আমাৰ শেষ হৈছে আশা কৰিছো যিখিনি বস্তু বুজাইছো ভালকে বুজি পাইছা নমস্কাৰ ধন্যবাদ